এই মানুহৰূপী আচলতে ভগৱান ই অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে সংগীত জগতখনৰ কাৰণে এটি অপূৰণীয় ক্ষতি বাস্তৱ পৰিণত হোৱা কথা কোৱা ভাগে থাকিব মই মুদুলি চাই দেখিলো সাক্ষাৎ জুবিন কিবা তেওঁৰ অৰাটোৱে বেলেগ নহয় কিন্তু আমি চকু দিব লাগিব যে জুবিন গাৰ্গৰ দৰে এক সত্তা যিয়ে নিজেই ধুমুহা আছে নমস্কাৰ জুবিন সঁচাকৈ এটা ব্যতিক্ৰমী চৰিত্ৰ আছিল জুবিনে জীয়াই থাকোঁতে যি ধৰণে ব্যতিক্ৰমী জীৱন এটা উদযাপন কৰিছিলে মৃত্যুৰ পাছতো সেই ব্যতিক্ৰমটো অব্যাহত ৰাখিলে সাধাৰণতে দেখা যায় এজন ৰাজনৈতিক নেতা অভিনেতা শিল্পী বা সাহিত্যিক যেতিয়া মৃত্যু হয় তেতিয়া সেই মৃত্যুক লৈ দুদিন চাৰিদিন এসপ্তাহ মানুহ ব্যস্ত হৈ থাকে সামাজিক মাধ্যমসমূহ অন্য গণমাধ্যমসমূহ বা সমগ্ৰ জাতি সেই বিষয়ে ব্যক্তিজনক লৈ ব্যস্ত হৈ নাথাকে এইটো এটা সাধাৰণ দৃশ্য কিন্তু জুবিনৰ ক্ষেত্ৰত সেয়া এটা ব্যতিক্ৰম দেখা গ'ল আজিও জুবিনক লৈ ছ'চিয়েল মিডিয়া গণমাধ্যম আৰু বাতৰি কাকত বা অন্য যিবিলাক আলোচনাৰ বিষয় সেই সমগ্ৰ বিষয়টো জুবিন কেন্দ্ৰিক হৈ আছে এইটো অকল অসমতে নহয় কিন্তু সমগ্ৰ ভাৰতত সমগ্ৰ বিশ্বতো চলি আছে বিশ্বতো একেটাই দৃশ্য দেখিছে হয় হয় সাধাৰণতে কি হয় এটা পাকিস্তান বাংলাদেশ দুখন বৈৰী দেশ এই দুখন দেশত মই এতিয়া দেখিছোঁ ছ'চিয়েল মিডিয়াত সেই জুবিনময় হৈ আছে ঠিক একেধৰণে শ্ৰীলংকা ইণ্ডোনেছিয়া থাইলেণ্ড চীন নেপাল আৰু ইউৰোপীয়ান দেশসমূহ আমেৰিকান দেশসমূহ আনকি আফ্ৰিকান দেশসমূহ জুবিনক লৈ এতিয়াও চৰ্চা চলি আছে আৰু ইয়াত দেখা গৈছে ধৰক আপোনাৰ যিখিনি খুব নামী দামী ইউটিউবাৰ আছে হয় অসমৰখিনি বাদ দিছোঁ অসমৰ বাহিৰৰখিনি যিখিনি দিল্লীৰ হওক বা ভাৰতৰ বাহিৰৰ তেওঁলোকৰো সেই বস্তুটো হাইলাইট কৰি এবাৰ দুবাৰ নহয় বহুত কণ্টিনিউ কেইবাবাৰো তেওঁলোকে মানে এই জুবিনৰ ওপৰত মানে দি আছে এপিছড দি আছে হয় হয় মানে যেনেকৈ আপোনাৰ ধৰক এটা এটা নিউজ গৈছে সেই নিউজ মতে তেওঁলোকে এটা এটা এপিছড বনাই গৈছে মানে জুবিনৰ গুৰুত্বটো তাতে বুজা যায় আৰু এই কথাটোৱে আৰু এটা দিশ প্ৰতিপন্ন কৰিছে যে মানুহে জুবিনৰ এতিয়া আমি এটা ভাবিছিলোঁ যে এইটো দুৰ্ঘটনা বুলি ইতিমধ্যে এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত হৈছে আৰু চাৰিওফালে সেইটো প্ৰচাৰ হৈছে আনকি মুখ্যমন্ত্ৰীয়েও সেইটো হত্যাকাণ্ড বুলি অভিহিত কৰিছে তেতিয়াহ'লে এই হত্যাকাণ্ডটোৰ সম্পৰ্কত এই যে ছ'চিয়েল মিডিয়া সমগ্ৰ বিশ্বই জানিব খুজিছে যে ভাৰতীয় ন্যায় ব্যৱস্থা বা ভাৰতীয় অনুসন্ধান সংস্থাসমূহ তেওঁলোকেতো অসম বুলি নাজানে ভাৰত বুলিয়ে জানিব ভাৰতীয় এই সংস্থাসমূহে কিমান দক্ষতাৰে জুবিনৰ ইছ্যুটোক মানে ন্যায় প্ৰদান কৰিব পাৰিব আৰু সেই কথাটোত জুবিন অনুৰাগী হওক বা জুবিনৰ বিষয়ে জ্ঞাত ব্যক্তিসকলে এই কথাটো ভাৰতৰ দক্ষতাৰ ওপৰত মানে তেওঁলোকে নজৰ দিব হয় আৰু দেশৰ গোটেই কথাটোত ন্যায় প্ৰক্ৰিয়াটোত যদি শুদ্ধ দিশে নাযায় ন্যায় প্ৰক্ৰিয়াটোত যদি ৰাজনীতিকৰণ কৰা হয় তেতিয়াহ'লে দেশে লজ্জিত হ'ব কেৱল জাতিয়ে নহয় সমগ্ৰ দেশ লজ্জিত হ'ব লগতে বিশেষকৈ অসমীয়া জাতি হয় এতিয়া আমি জুবিনৰ একেবাৰে নিকট সহযোগী জুবিনৰ একেটা এপাৰ্টমেণ্টৰ থকা আমাৰ অসমৰ এজন মানে স্বনামধন্য শিল্পী অভিনেতা অৰুণ হাজৰিকাই হয় তেখেতৰ লগত মই ফোনত কথা পাতিছিলোঁ এইটো বিষয়ে জুবিনৰ বিষয়ে মানে চলচ্চিত্ৰৰ লগত জড়িত বা কালচাৰৰ লগত জড়িত বিভিন্ন জনৰ লগত আমাৰ মানে ইতিমধ্যে মই ফোন কৰিছিলোঁ কথা পাতিছিলোঁ এই বিষয়ে বৰষাৰণী বিষয়ৰ লগতো কথা পাতিছিলোঁ অৰুণদাৰ লগতো কথা পাতিলোঁ অৰুণ হাজৰিকা তেখেতকতো সকলোৱে গোটেই অসমে নেত্ৰকাই বুলি জানে আৰু তেওঁ তেতিয়া কৈছে যে জুবিন গাৰ্গৰ ভালেমান গানত মই অভিনয় কৰিছোঁ তো সেইটো এটা বেলেগ কথা কিন্তু জুবিনক তেওঁৰ এটা মানে কি হ'ল তেওঁ মই যেতিয়া ফোন কৈছে যে জুবিনৰ ঘৰ মোৰ ঘৰৰ মাজত এখন ৱাল এখন আছে ইপাৰ সিপাৰ মই অনবৰতে তাত অহা যোৱা কৰি আছোঁ আৰু এই কিছুদিন আগতে হৈ যোৱা সেই শ্ৰাদ্ধলৈও তেখেত আহিছিলে যোৰহাটলৈ তেতিয়া মই কৈছিলোঁ যে আপুনি যদি গোটেইখিনি ইমানখিনি ভালকৈ জানে আপুনি আপোনাৰ ফালৰ কিবা এটা কওকচোন বুলি তেখেতলৈ এটা অনুৰোধ কৰিছিলোঁ তেওঁ ক'লে যে মই কিন্তু অকণ ব্যস্ত আছে মই গুৱাহাটী গৈ পাই মানে মোৰ মতামতটো দিম তেখেতে আমালৈ এটা মতামত পঠাইছে সেই মতামতটো শুনি লওঁচোন জুবিন গাৰ্গ
নামটো শুনিলেই ভাল লগা, নামটো শুনিলেই কিবা এটা সুৰ ভাহি অহা, সেয়া হ'ল জুবিন গাৰ্গ। আজি কেইদিনমান হ'ল জুবিন গাৰ্গ জুবিন গাৰ্গ জুবিন গাৰ্গ সেইটোহে হৈ আছে। শয়নে সপোনে জুবিন গাৰ্গ হৈ আছে সকলোৰে মনত। মোৰ মনতেই নহয়, অসমবাসীৰ মনত, ভাৰতৰ মনত, বিশ্ববাসীৰ মনত ঢৌ তুলি গ'ল, কঁপাই গ'ল পৃথিৱী। আৰু শেহতীয়াকৈ এতিয়া যিখিনি খবৰ পাইছোঁ, জুবিনৰ এই মৃত্যুৰ কঁপনি বৰ ৰহস্যজনক। সেইটোহে বেছি আঘাত লাগিছে। সকলো অসমবাসী ৰাইজেই কান্দিছে, পৃথিৱীয়ে কান্দিছে, গছ লতা পশু পক্ষী সকলোৱে কান্দিছে। এনে এজন জুবিন গাৰ্গ। গুৱাহাটী কাহিলীপাৰাত নিচেই কাষতে থাকোঁ জুবিনৰ লগত ওচৰতে। পুৱা যেতিয়া সি ৰাতিপুৱা আহে, ওলাই আহে বা প্ৰগ্ৰাম কৰি গৈ ৰাতিপুৱা পাইগৈ, সেই ফ্লেটৰ তলৰ যিখন চোতাল, সেই চোতালখনৰ ৰৈ ঘূৰিবগৈ মোৰ ফালে চাই ওপৰলৈ। মই কাষৰ ফ্লেটটোত থাকোঁ, তাৰ পৰাই তৃতীয় মহলাত। মোক দেখিলে মাতে বা মই তাক দেখিলেই গুচি আহোঁ। তাৰ ওচৰত কথা পাতোঁ, চিকিউৰিটি গাৰ্ডৰ চকী দুখনমান লৈ আমি বহি কথা বতৰা পাতোঁ। তেতিয়া বেছি ঘনিষ্ঠভাৱে অকণমান ফূৰ্তিমূলক কথা পাতোঁ, বৰ বেছি গধুৰ তত্ত্বগধুৰ কথা নাপাতোঁ। সেয়াই হ'ল জুবিন গাৰ্গ। 92 চনতে লগ পাইছিলোঁ ভনীয়েকৰ লগত। সি আমাৰ ওচৰলৈ যায়। অসম অভিনয় প্ৰতিষ্ঠানত জংকীয়ে অভিনয় শিকিছিল সেই সূত্ৰে, আৰু লগতে আমি চিৰিয়েল এখন কৰিছিলোঁ দূৰদৰ্শনৰ জোঁৱাই বুলি, জংকীও কৰিছিলে। জংকীক কেতিয়াবা সি আনিবলৈ গৈছিলে। সেই তেতিয়াৰ পৰাই তাৰ লগত এটা সম্পৰ্ক শেষলৈকে থাকি গ'ল। ই মানুহৰূপী আচলতে ভগৱান। সি য'তেই আছে শান্তিত থাকক, সেয়েহে কামনা কৰিছোঁ। এটা বস্তু দি গ'ল যে অসমবাসী একত্ৰিত কৰাৰ যি মনে প্ৰাণে বিচাৰিছিলে, সি তাৰ মৃত্যুৰ পিছতো সেয়াই ঘটিল। অসমবাসী একত্ৰিত হ'ল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হ'ল তাৰ মৃত্যুত। মই আশা ৰাখিছোঁ এই একত্ৰিত হোৱা অসমবাসী ৰাইজ সদায় এনেকৈ থাকক, তেতিয়া জুবিনে বা জুবিনৰ আত্মাই শান্তি লাভ কৰিব। ধন্যবাদ। অৰুণ হাজৰিকায়ো যথেষ্ট নিজৰ আৱেগ অভিমত প্ৰকাশ কৰিলে। তেওঁ কৈছে যে আমি ভবাৰ দৰে সমগ্ৰ বিশ্বই জুবিনময় হৈ আছে, সমগ্ৰ বিশ্বই জুবিনৰ সেই ন্যায় প্ৰক্ৰিয়াটোৰ ওপৰত দৃষ্টি ৰাখিছে, আৰু মানে এটা ন্যায় হোৱাটো তেখেতেও কামনা কৰিছে। আৰু তেওঁ এইটো বিচাৰিছে যে জুবিনৰ বিচাৰৰ দৰে সমগ্ৰ অসমবাসী যাতে একাকাৰ হৈ থাকে। ধৰ্ম ভাষা এইখিনিতে এটা প্ৰশ্ন জাগিছে, বহুতৰ মনতে প্ৰশ্ন এটা জাগিছে যে ন্যায় প্ৰক্ৰিয়াটো যিদৰে আগবাঢ়িছে, কিছুমান এইটো লৈ সুখী, কিছুমান অকণমান অসুখীও। কাৰণ কেলে সময় যথেষ্টখিনি আগবাঢ়ি গ'ল। আৰু কিছুমানে এইটোও কৈছে যে যদি ছ'চিয়েল মিডিয়াত ইমানখিনি যদি সকলো যদি এক্টিভ নহ'লে হয়, তে ন্যায় প্ৰক্ৰিয়াটো ইমান খৰগতিত আগবাঢ়িলে নে নাই, বাঢ়িলেহেঁতেন নে নাই, সেইটো আচলতে গোটেই কথাটো নিৰ্ভৰ কৰিছে চৰকাৰৰ সদিচ্ছাৰ ওপৰত। চৰকাৰৰ আমাৰ গৃহ মন্ত্ৰালয় আছে, গৃহ বিভাগ এটা আছে। সেই গৃহ বিভাগটোৰ অধীনত বহুত এজেঞ্চি আছে, যেনেকৈ CBI আছে, ৰ আছে, NIA আছে, তাৰপিছত IB আছে, এনেকুৱা বিভিন্ন সংস্থাবিলাক আছে, আৰ্মি ইণ্টেলিজেঞ্চো আছে। তো এতিয়া ঘটনাটো হ'ল কি, আমাৰ দেশত কোনোবা এটা প্ৰান্তত কিবা এটা ঘটনা ঘটিবলগীয়া যদি থাকে, সেই ঘটনাটো সম্পৰ্কত কোনোবা কুটাঘাতমূলক ঘটনা এটা ঘটিব, কোনোবা সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব, সেই তথ্যটো কেন্দ্ৰীয় গৃহ বিভাগে ৰাজ্যিক সেই কৰ্ণাৰটোত, সেই প্ৰান্তত থকা ৰাজ্যখনৰ গৃহ বিভাগক অৱগত কৰে, সেই নিৰাপত্তা সংস্থাসমূহক অৱগত কৰে, আৰু তেওঁলোকে সেই ঘটনাটো হ'বলগীয়া ঘটনাটো নিউট্ৰেলাইজ কৰে। আৰু সেই যদি ঘটনাটো সংঘটিত হয়ও
তাৰ প্ৰতিহত কৰিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ থাকে। ঠিক একেধৰণে আমাৰ গৃহ বিভাগ, আমাৰ ৰাজ্যিক গৃহ বিভাগ আজি এটা অনুসন্ধান কৰিছে, SIT গঠন কৰা হৈছে, CID অনুসন্ধান কৰিছে। এই যে সংস্থাবিলাক এওঁলোকে এই কেন্দ্ৰীয় সংস্থাসমূহৰ সহায় ল'ব পাৰে। ঘটনাটো ছিংগাপুৰত হৈছে। এতিয়া আমাৰ মাজত প্ৰশ্ন হ'ব পাৰে যে ছিংগাপুৰত হোৱা ঘটনাটো অসম চৰকাৰে কেনেকৈ, অসমৰ গৃহ বিভাগে, অসমৰ আৰক্ষীয়ে কেনেকৈ অনুসন্ধান পাৰিবনে নোৱাৰে? পাৰিবনে নোৱাৰে? পাৰিব, নোৱাৰাৰ কোনো কাৰণ নাই। কাৰণ অসমৰ নিৰাপত্তা সংস্থাসমূহে সেই এজেঞ্চিসমূহক, সেই কেন্দ্ৰীয় এজেঞ্চিসমূহৰ সহায় ল'ব পাৰে। সেই কেন্দ্ৰীয় এজেঞ্চিসমূহৰ এটা শক্তিশালী নেটৱৰ্ক আছে। সেই নেটৱৰ্কটো অকল দেশৰ ভিতৰতে নাই, সেই নেটৱৰ্কটো বিশ্বৰ সমগ্ৰ দেশবিলাকতে সিঁচৰতি হৈ আছে। গতিকে সেই কেন্দ্ৰীয় সংস্থাসমূহে সেই নেটৱৰ্কটোক যদি সক্ৰিয় কৰে, নেটৱৰ্কটো সক্ৰিয় কৰিলে সেই ঘটনাটো, যিটো ইনচিডেণ্ট হৈছিলে জুবিনৰ ক্ষেত্ৰত যি ঘটনাটো সংঘটিত হ'ল, সেই ঘটনাটোৰ চিনটো ৰিক্ৰিয়েশ্যন কৰিব পাৰে। আৰু যদি চিনটো ৰিক্ৰিয়েশ্যন কৰিব পাৰে সেই সংস্থাসমূহৰ সহায় লয়, তেতিয়াহ'লে অপৰাধীক চিনাক্তকৰণ কৰাটো একেবাৰে সহজ কথা হ'ব। আৰু অপৰাধীক চিনাক্তকৰণ কৰাৰ লগে লগে আমাৰ ৰাজ্যিক যিটো আৰক্ষী বিভাগ, আৰক্ষী বিভাগে সদায় আৰক্ষী বিভাগটো ন্যায় ব্যৱস্থাৰ ওপৰত, ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰ কৰে। আৰক্ষী বিভাগটোৱে যদি এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিব পাৰে ন্যায়ালয়ত, তেতিয়াহ'লে ন্যায়ালয়ে এটা উচিত বিচাৰ কৰিব। আৰু সেই শক্তিশালী চাৰ্জশ্বিটখন কেনেকৈ হ'ব? এই ধৰণৰ এটা নেটৱৰ্কৰ যোগেদি। কাৰণ কেলে তাত যিখিনি ইয়াতত যিখিনি মানুহ আছিল তেওঁলোকক যদি সোধপোছ কৰে আৰু তেওঁলোকে যদি মিছা মাতিছে, সেই চিনটো ক্ৰিয়েশ্যনৰ যোগেদি সেই ৰিক্ৰিয়েট হ'লে সঁচাকৈ সেই কথাখিনি ওলাই পৰিব। গতিকে এই ন্যায় ব্যৱস্থাটো, গোটেই প্ৰক্ৰিয়াটো ন্যায়ালয়ে উচিত বিচাৰ কৰিব। সেই উচিত বিচাৰ কৰিব কিহৰ ওপৰত? সেই আৰক্ষীৰ চাৰ্জশ্বিটখনৰ ওপৰত। গতিকে আৰক্ষীৰ চাৰ্জশ্বিটখন ক'ৰ ওপৰত নিৰ্ভৰ কৰিব? এই অপৰাধীসমূহক তেওঁলোকৰ অনুসন্ধানটো যদি শক্তিশালী হয়, তেতিয়াহ'লে ডেফিনেটলি গোটেই প্ৰক্ৰিয়াটোৱে মানে হেৰি হ'ব আৰু অপৰাধী কোনো কাৰণতে সাৰি যাব নোৱাৰিব আৰু অপৰাধীয়ে উচিত শাস্তি পাবই, যিটো অসমৰ ৰাইজে বিচাৰিছে, যিটো গোটেই বিশ্বই বিচাৰিছে। এইখিনিতে মই আৰু এটা কথা কৈছোঁ, এই জুবিন গাৰ্গৰ মানে লগতে খুব ঘনিষ্ঠ সম্পৰ্ক থকা এগৰাকী ব্যক্তি আছে। তেখেতক গোটেই অসমেই চিনি পায়। তেখেত খুব ভাল নাট পৰিচালক। তেখেতৰ মানে বিভিন্ন মানে নাটৰ হেৰি আছে, ধৰক কৰ্মশালা ইত্যাদি দি থাকে। তেওঁ পৰিচালকো হয়। জয়মতী বুলি যিখন এখন VCD ওলাইছিলে, জয়মতী কমলাকৰী, সেইবিলাক তেখেতে পৰিচালনা কৰিছিলে। আৰু তেখেত হৈছে যোৰহাট জালুকনীৰ সীমান্ত ফুকন ডাঙৰীয়া। তেখেত মানে খুব মানে জুবিনক, জুবিন গাৰ্গ যেতিয়া জুবিন হোৱাৰ আগৰ পৰা মানে সৰুকালৰ পৰা জুবিন গাৰ্গৰ লগত এটা মানে সেই গোটেই ঘৰখনৰ লগত এটা খুব সুন্দৰ সম্পৰ্ক তেখেতৰ। গতিকে তেখেতেও আমালৈ তেখেতৰ মতামত পঠাইছে। গতিকে আমি সেইটো ৰাইজে এবাৰ শুনি ল'লে ভাল হ'ব নেকি? 1991-92 চনৰ পৰাই জুবিনহঁতৰ ঘৰখনৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছিল। কাৰণ জুবিনৰ ভগ্নী প্ৰয়াত জংকী তাই মোৰ এগৰাকী প্ৰিয় ছাত্ৰী আছিল। আৰু সেইটো মুহূৰ্তত আমি যোৰহাটত যিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিমাতী কন্যা কৰিছিলোঁ, সেই নিমাতী কন্যাত জংকী অভিনয় কৰিছিল। আৰু সেইটো মুহূৰ্তত মোক জংকীৰ লগত পৰিচয় কৰি দিছিল ৰাজাই। আৰু তেতিয়াৰ পৰাই জুবিনহঁতৰ ঘৰখনৰ লগত এটা মোৰ আত্মিক সম্পৰ্ক গঢ় লৈছিল, এখন ভাতঘৰৰ দৰে হৈ পৰিছিল। যোৰহাটত জালুকনীৰ পৰা যেতিয়া যোৰহাটত আহোঁতে হাতৰ ঘৰতে থকা মেলা হয়। আৰু সেই মুহূৰ্তত জুবিনে আচলতে সংগীতৰ যাত্ৰাটো তাৰ আৰম্ভ হোৱা নাছিল, তবলা বজাইছিল। আমাৰ নিমাতী কন্যা নাটকখনতো জুবিনে তবলা বজাইছিল। তাৰপিছতে জুবিনে লাহে লাহে গীতৰ জাৰ্ণিটো আৰম্ভ কৰিলে। আৰু জুবিনৰ যিখন প্ৰথম ছবি তুমি মোৰ মাথোৰ মোৰ, সেই ছবিখনত ময়ো এগৰাকী সহযোগী পৰিচালক হিচাপে জড়িত আছিলোঁ। গতিকে সেই ঘৰখনৰ আচলতে লগত যিটো সম্পৰ্ক, জুবিনহঁতৰ পৰিয়ালৰ লগত যিটো সম্পৰ্ক, সেইটো মই কেতিয়াও পাহৰিব নোৱাৰো। আৰু জংকীৰ বিয়োগে আমাক যেনেধৰণে মৰ্মাহত কৰি তুলিছিলে, সেই মুহূৰ্তত আমি যথেষ্ট ভাগি পৰিছিলোঁ। তাৰপিছতে এই জুবিনৰ আচলতে মৃত্যুটো আমি কেতিয়াও ভাবিবই নোৱাৰো। আমাৰ কাৰণে জুবিন যে আমাৰ মাজত নাই, সেইটো আমি কেতিয়াও কল্পনা কৰিব নোৱাৰো। গতিকে আচলতে জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰিবলৈ আমাৰ মনে কেতিয়াও
নকয়, তথাপিতো ভগৱানৰ ইচ্ছাক আমি সদায় সন্মান জনাবই লাগিব, শ্ৰদ্ধা জনাবই লাগিব। ভগৱানৰ যি ইচ্ছা, এই অতি কম বয়সতে এই আমাৰ প্ৰতিভা, জুবিনৰ দৰে প্ৰতিভা আমাৰ মাজৰ পৰা হেৰাই গ'ল। ই অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে, সংগীত জগতখনৰ কাৰণে এটি অপূৰণীয় ক্ষতি। গতিকে জুবিনৰ যি এতিয়া মৃত্যুৰ হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে, গতিকে সেই হত্যাকাণ্ডৰ আমি উচিত তদন্ত হওক, তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। তেতিয়াহে জুবিনৰ আত্মাই শান্তি পাব। আমি ইতিমধ্যে শ্ৰীমন্তদাৰ মন্তব্যখিনি শুনিলো, তেখেতে কি ক'লে শুনিলো, কেনেকুৱা এটা সম্পৰ্ক আছিল জুবিনৰ লগত, জুবিনৰ ঘৰখনৰ লগত, সেইটো শুনিলো। এইখিনিতে আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছো যে এতিয়া দেখা গৈছে যে এই জুবিন গাৰ্গৰ এই কেছটো লৈ পেলাই, হত্যাকাণ্ড হওক বা যিটো মৃত্যুৰ কেছটো লৈ পেলাই বিভিন্ন ৰাজনৈতিক দলবিলাক খুব সক্ৰিয় হৈ পৰিছে। তো এনেকুৱা এটা মানে কিছুমানে সন্দেহ কৰিছে যে তেওঁলোকে এই ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে নেকি জুবিন গাৰ্গৰ মৃত্যুটোক লৈ পেলাই। আচলতে কি হ'ল, এইবাৰ যদি মানে শাসক বা বিৰোধী যি হওক নহওক, এইবাৰ যদি এটা ৰাজনৈতিক মানে প্ৰক্ৰিয়া আৰম্ভ কৰে হত্যাকাণ্ডক লৈ পেলাই বা জুবিনৰ মৃত্যুৰ ঘটনাটোক লৈ, তেতিয়াহ'লে কিন্তু হিতে বিপৰীত হ'ব পাৰে। কাৰণ এটা যদি আমি দৃশ্যপট চাওঁ ভাৰতবৰ্ষত, সেই ভাৰতবৰ্ষত 65% নৱপ্ৰজন্মৰ ভোটাৰ আছে। আজিকালি যিসকল ভোটাৰ হ'ল তাৰ 65% নৱপ্ৰজন্মৰ। জুবিন নৱপ্ৰজন্মৰ হাৰ্টক। গতিকে জুবিনক যদি ন্যায় প্ৰক্ৰিয়াটোত কোনোবাই ৰাজনীতিকৰণ কৰিব পাৰে, তেতিয়াহ'লে 2026 চনত বিধানসভাৰ নিৰ্বাচন আছে আমাৰ অসমত। গতিকে সেই বিধানসভাৰ দৃশ্যপট কিন্তু সলনি হৈ যাব পাৰে। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা বা ভাৰতীয় জনতা পাৰ্টি ইমান মানে দক্ষ এটা দল, তাকে সেইটোৱে মই আপোনাক সুধিব লৈছিলো যে মানে এই জুবিনৰ মৃত্যুটোত মানে কোনোবা ৰাজনৈতিক দলে সুবিধাটো ল'ব নাই, সেইটো সুবিধা যদি ল'বলৈ বিচাৰে তেতিয়াহ'লে সেইটো আত্মঘাতী হ'ব। কাৰণ মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে যথেষ্ট দক্ষতাৰে নিজৰ মানে অনুসন্ধান বা নিজৰ সক্ৰিয়তা প্ৰদৰ্শন কৰিছে। তাৰোপৰি আমাৰ যিবোৰ চৰকাৰী বিভাগ, সেই বিভাগসমূহে জুবিনৰ ন্যায় সম্পৰ্কত যথেষ্ট সক্ৰিয়ভাৱে আগবাঢ়িছে। এতিয়া সেই ৰাজনীতিটো নকৰিব বুলি মই ভাবোঁ দেই। দ্বিতীয়তে যদি বিৰোধী ৰাজনৈতিক দলসমূহে যদি ৰাজনীতি কৰিব খুজিছে এই ইছ্যুটোক লৈ, তেতিয়াহ'লে তেওঁলোকো কিন্তু বিপদত পৰিব। তেওঁলোককো সোধাই নেৰিব, কাৰণ এইটো গোটেই ইছ্যুটো নৱপ্ৰজন্মৰ মাজত খুব এটা চেনচিটিভ ইছ্যু এটা সক্ৰিয় হৈ আছে আৰু নৱপ্ৰজন্মৰ আৱেগৰ মানে জড়িত হৈ আছে। গতিকে জুবিন গাৰ্গৰ বিষয় লৈ তেনেকৈ ৰাজনীতি নকৰিব। আৰু এই ক্ষেত্ৰতে মই আৰু এটা আহ্বান কৰিব খুজিম, আমাৰ অসমৰ একাংশ বহু বলকী নেতা আছে, তেওঁলোকে যি টি কথা মানে যিকোনো নক'বলগীয়া কিছুমান মন্তব্য ছ'চিয়েল মিডিয়াত আগবঢ়াই আছে। গতিকে অনুসন্ধানটো তেওঁলোকে বিপথে পৰিচালিত কৰাৰ সম্ভাৱনা, কাৰণ মানুহে ধৰক আপোনাৰ সেইখিনি পালে মানে কোনটো সঁচা কোনটো মিছা এইটো মানে খেলিমেলি এটা হ'ব। আৰু বিৰোধী কোনোবা সুবিধাও ল'ব পাৰে। সেইটো যদি এনেকুৱা এটা ভূমিকা লয়, তেতিয়া সেই ভূমিকাটোৱে চৰকাৰেও অন্য ধৰণে সুযোগ বা যিটো শাসক দল তেওঁলোকেও এটা বেলেগ ধৰণে সুবিধা গ্ৰহণ কৰিব। তাকে মই এইখিনিতে আৰু এটা কথা কৈছোঁ আপোনাক, এই জুবিন গাৰ্গৰ লগত আৰু এজন খুব ঘনিষ্ঠ সম্পৰ্ক থকা ব্যক্তি আছে, তেখেতক গোটেই অসমেই চিনি পায়। তেখেত হৈছে আমাৰ দুলাল মানকীদেৱ। তেখেত পদ্মশ্ৰী, ইতিমধ্যে তেওঁ পদ্মশ্ৰী উপাধি লাভ কৰিছে আৰু চাহ জনগোষ্ঠীৰ মানে এজন মানে বিখ্যাত তেওঁ গায়ক। গতিকে তেওঁ জুবিনৰ লগত কাম কৰাৰ অভিজ্ঞতা আছে তেখেতৰ লগত। মানে গোটেই মানে সংস্কৃতিটোক ধৰি আগবঢ়াই তেওঁ ভূপেন্দ্ৰৰ লগতো কাম কৰিছে বা জুবিনৰ লগতো। তেওঁ মানে জুবিনৰ লগত অকণমান কিবা গান এটা কৰা মানে প্লেনিং এটা হৈ আছিলে। সেই বিষয়ে তেওঁ আমাক অকণমান দুই এষাৰ কথা কৈছে, সেইখিনিও আমি ৰাইজে আজি বহুত দুখ লগা দিন আমাৰ মাজৰ পৰা আজি জুবিন আঁতৰি গ'ল। জুবিনৰ লগত মোৰ এটি ভাল সম্পৰ্ক আছিল। ইমান সৰুতে, ইমান কম দিনৰ ভিতৰতে আমাৰ মাজৰ পৰা আঁতৰি যাব কোনোদিন হোৱা নাছিল। আচলতে জুবিন আঁতৰি যোৱা নাই, জুবিন শৰীৰটো গলকে, কিন্তু প্ৰতি প্ৰাণে প্ৰত্যেক
জাতি জনগোষ্ঠীৰ প্ৰাণে প্ৰাণে জুবিন গাৰ্গ। জুবিনৰ অৱদান বহু আমি বহুদিন দেখিব নোৱাৰিছোঁ। যিকোনো হওক, মই চামেলি এলবামৰ ৰেকৰ্ডিঙত মই গুৱাহাটীত লগ পাইছিলোঁ 1 আগষ্ট আৰু সেই ৰেকৰ্ডিং কৰাৰ সময়ত পৰামৰ্শ পৰা আমি কৈছিলোঁ যে জুবিন আহিব। অলপ সময়ৰ পিছত জুবিন আহে। জুবিনে মোক লগ পাই বহুত ভাল পাইছে। যিজনে কথা বতৰা পাতি আছো, মোক ঘপককে ক'লে, দুলাল দা গান এটা বনাওক, চাহ বাগিচাৰ গীত এটা বনাওক, আপুনি ঘৰতে মোবাইলত ৰেকৰ্ডিং কৰিব, ৰেকৰ্ডিংটো কৰি পেলাই আপুনি হোৱাটছআপত মোলৈ পঠিয়াই দিব আৰু মই গোটেই মোৰ ষ্টুডিঅ'ত মই ৰেকৰ্ডিং কৰিম, মিউজিক চিউজিক কৰিম, গোটেই চব কৰি দিম। কৰাৰ পিছত মই আপোনাক কল কৰি দিম, আপুনি আহি যাব, আমি দুইজনে গাই দিম। আজি ইমান বেয়া লাগে, ইমান দুখ লাগে, বাস্তৱত পৰিণত কোৱা কথা কোৱা ভাগে থাকিব। গতিকে বহুত বেয়া লাগিছে। জুবিন য'তেই থাকক, য'তেই আছে, বিদেশী আপোনাৰ চিৰকামনা, বিদেশী আপোনাৰ চিৰ কামনা কৰিছো। সঁচাকৈ দুলাল মানকীদেৱৰ এটা সপোন আধৰুৱাই থাকিল, যিটো কেতিয়াও পূৰ্ণ নহ'ব। আৰু হয়, সেইটো আচলতে কি হ'ল, দুলাল মানকী বুলিয়ে নহয়, অসমৰ বহুত শিল্পী, সাহিত্যিক বা কুধি ব্যক্তিৰ এনেকুৱা জুবিনক লৈ কৰা কামৰ মানে এটা পৰিকল্পনা আছিল আৰু সেই পৰিকল্পনাটো হঠাৎ নোহোৱা হৈ গ'ল। এতিয়া সেইসকলৰ সপোনবিলাক আধৰুৱা হৈ থাকি গ'ল। এতিয়া সেইসকলৰ সপোন আধৰুৱা হৈ থকাৰ মাজতে তেওঁলোকে আৰু এটা আশা কৰিব, এতিয়া জুবিন যিহেতু নোহোৱা হৈ গ'ল, তেওঁলোকে আশা কৰিব যে জুবিনৰ মৃত্যুৰ এটা ন্যায় বিচাৰ হওক, জুবিনে যাতে এটা মানে উচিত ন্যায় পায় তাৰ কাৰণে মানুহবিলাকে আশা কৰি ৰৈ আছে। আৰু ইতিমধ্যে অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এটা ন্যায়িক তদন্তৰ আয়োগ গঠন কৰিছে আৰু ন্যায়িক তদন্ত আয়োগে অহা 6 মাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ সময় বান্ধি দিয়া হৈছে। আৰু আমি আশা কৰিছোঁ অহা মাৰ্চ মাহৰ ভিতৰত যদি সময়সূচী মতে থাকে, তেতিয়াহ'লে অহা মাৰ্চ মাহত ন্যায়িক আদালতে তেওঁলোকৰ ন্যায়িক অনুসন্ধানৰ প্ৰতিবেদন দাখিল কৰিব আৰু ঠিক ইলেকশ্যন মানে 26ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে সেই ন্যায়িক প্ৰতিবেদনখন দাখিল কৰা হ'ব। ইও এটা মানে উল্লেখযোগ্য মানে কাকতলীয় সংযোগেই হওক বা এটা উল্লেখযোগ্য ঘটনা হ'ব। এতিয়া প্ৰশ্ন হয়, আৰু এটা প্ৰশ্ন মানুহৰ মানে জুবিন অনুৰাগীসকলৰ মাজত মানে প্ৰচাৰিত হৈ আছে। সেই কথাটো হ'ল কি, জুবিন হত্যাকাণ্ডৰ বা জুবিনৰ এই মানে অস্বাভাৱিক মৃত্যুৰ সতে জড়িত মূল অভিযুক্ত শ্যামকানু মহন্তৰ পৰিয়ালটোৰ সৈতে এটা অপ্ৰিয় হ'লেও সত্য কথা, হিমন্ত বিশ্ব শৰ্মাৰ এটা ঘনিষ্ঠ সম্বন্ধ আছে, যিখিনি আমি ছ'চিয়েল মিডিয়াত দেখিছো, যিটো আমি সামাজিক মাধ্যমসমূহত বা যিটো দেখা হ'লো। তো এই ক্ষেত্ৰত মানে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক দক্ষতাটো নিৰ্ভৰ কৰিব, কাৰণ সেই পৰিয়ালটোৰ লগত ইতিমধ্যে তেওঁলোকৰ যথেষ্ট ঘনিষ্ঠ সম্বন্ধ আছিল বুলি। আৰু এটা কথা এইটো ঠিক যে কোনো ৰাজনৈতিক শক্তি যদি শক্তিশালী হৈ নাথাকে এজন ব্যক্তিয়ে, তেতিয়াহ'লে তেওঁ ইমানখিনি কাম ইভেণ্ট মেনেজমেণ্টৰ দৰে এনেকুৱা ডাঙৰ অনুষ্ঠান কৰাটো সম্ভৱ নহয় ভাৰতবৰ্ষত, মই ভাবিছোঁ। কাৰণ তেওঁ সেই এই ঘটনাটোলৈকে, এই জুবিন ঘটনাটোলৈকে তেওঁ চৰকাৰী অনুদান পাইছিল, চৰকাৰী স্পন্সৰশ্বিপ পাইছিল। আমাৰ ৰাজ্যিক চৰকাৰৰ পৰা পাইছে, লগতে কাষৰ আমাৰ 7খন ৰাজ্যৰ চৰকাৰে তেওঁক স্পন্সৰশ্বিপ দিছিলে। তাৰ উপৰি তেওঁ পাব্লিক ছেক্টৰ কোম্পানীবিলাকৰ পৰা স্পন্সৰশ্বিপ লৈছিলে, প্ৰাইভেট ছেক্টৰৰ কোম্পানীবিলাকৰ পৰা তেওঁ স্পন্সৰশ্বিপ লৈছিলে, তেওঁ বিজ্ঞাপনৰ নামত ধন সংগ্ৰহ কৰিছিলে। গতিকে এটা ডাঙৰ মানে ফাইনেন্সিয়েল স্কেম এটা হৈছিল, এইটো একদম অপ্ৰিয় সত্য কথা। আৰু তেওঁ দীৰ্ঘদিন ধৰি এই ঘটনাটো সংঘটিত কৰি আছে, নেট ফিটো তেওঁৰ এটা ধৰা পৰিছে। গতিকে এই যে ৰাজনৈতিক যিটো মানে ৰাজনৈতিক ছত্ৰছায়াত
নহ'লে এই কামটো সম্ভৱ নহয়। এতিয়া হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেখেতৰ সেই দক্ষতাটো নিৰ্ভৰ কৰিব তেখেতে কেনেকৈ সেই কথাটোক মানে নিয়ন্ত্ৰণ কৰে আৰু সেই ন্যায় প্ৰক্ৰিয়াটোক নিৰপেক্ষভাৱে ন্যায় প্ৰক্ৰিয়াটোক কেনেকৈ আগুৱাই লৈ যায়, সেই গোটেই কথাটো নিৰ্ভৰ কৰিব কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ ওপৰত। হয় হয়, সেইটো হয়। আৰু এই বিষয়ে মানে সকলোৱে ধৰক সেইটো সত্য। এইখিনিতে মই কথা কওঁ আপোনাক, মোৰ বন্ধু এজন আছে, তেখেতৰ নাম হৈছে দেৱপ্ৰসন্ন দাস। তেওঁ বৰ্তমান দিল্লীত থাকে, তেওঁ অসমৰে হয়, তেওঁ দিল্লীত থাকে। দিল্লীত PTC পাঞ্জাবী যোনটো নেটৱৰ্ক আছে, ধৰক আপোনাৰ PTC পাঞ্জাবী গোল্ড হওক বা PTC পাঞ্জাবী নিউজ বা PTC পাঞ্জাবী মিউজিক যিখিনি আছে, তাৰ তেওঁ ক্ৰিয়েটিভ হেড। আৰু সেইটো আমাৰ কাৰণে খুবেই গৰ্বৰ কথা। ধৰক অসমৰ ল'ৰাজন কাম কৰিছে ধৰক তেনেকুৱা গৈ পেলাই তেওঁ, আৰু লগতে তেওঁ এজন ইণ্ডিভিজুৱেল ফিল্ম মেকাৰো হয়, যথেষ্ট তেওঁ কাম কৰিছে। আৰু তেখেতে ৰিচেণ্টলি এখন ছবি কৰি আছে যিখনৰ নাম হৈছে হাইৱে ধাবা। তো সেইখনৰ শ্বুটিং যোৰহাটত আপোনাৰ এই 14 তাৰিখৰ পৰা আৰম্ভ হ'ব, 14 অক্টোবৰৰ পৰা। তাৰ আগতে যোৱা আপোনাৰ এই ৰাভা দিৱসৰ দিনা 20 জুন আৰু 21 জুন জ্যোতি চিত্ৰমূলত ডাঙৰ ছেট এটা বনাই পেলাই তেওঁ মানে এটা গানৰ মানে যোনটো টাইটেল চং আছে তাৰ শ্বুটিং কৰিছিল। শ্বুটিঙৰ দ্বিতীয় দিনাখন জুবিন গাৰ্গ হঠাৎ আহি ওলালে। জুবিনৰ লগত তেওঁ খুব ভাল সম্পৰ্ক। আৰু এইখন ছবি যিখন তেওঁ কৰিব গৈ আছে, তাত এই গৰিমা গাৰ্গ, জুবিন গাৰ্গৰ পৰিবাৰ, তেওঁ মানে কষ্টিউম ডিজাইন কৰিছে। আৰু বহুতে সেই কোৱাকৈ কৰিছে যে জুবিন নিজৰ শ্বুটিঙৰ বাদে বেলেগৰ শ্বুটিঙতো অহাটো সপোনৰ অৱস্থা। তাৰ লগত এটা এনেকুৱা ইণ্টিমেচি আছিলে যে গৈ পেলাই প্ৰায় 2 ঘণ্টামান সেই শ্বুটিঙত আছে। তাৰমানে তেওঁলোকৰ মাজত যিখিনি ধৰক কথা বতৰা হৈছে বা যিখিনি ভাৱৰ আদান প্ৰদান হৈছে, আমি তেওঁৰ মুখেৰে এবাৰ শুনোচোন, নহয় জানো? আপোনালোকৰ দৰে মই এজন জুবিন অনুৰাগী আৰু এজন জুবিনৰ লগত ভাল সম্পৰ্ক থকা মই এজন ব্যক্তি আপোনালোকৰ দৰে। জুবিনৰ কথা ক'বলৈ গ'লে শেষেই নহ'ব, হয়তো কেইবাদিনো লাগি যাব। এজন এনেকুৱা এটা ব্যক্তিত্ব থকা তেখেত এগৰাকী মানুহ আছিল, এজন শিল্পী আছিল, সম্পূৰ্ণ শিল্পী আছিল, প্ৰকৃত শিল্পী আছিল। তেখেতক হেৰুৱাই চবৰে যেনেকুৱা এতিয়া মনস্থিতি হৈছে, সেয়া আৰু বেলেগকৈ বুজাই বা ক'বলগীয়া নাই তাৰ বিষয়ে। কিন্তু এই মুহূৰ্তত এটা কথাই মনত পৰিছে, মই এখন অসমীয়া চিনেমা বনাই আছোঁ যিখনৰ নাম হাইৱে ধাবা বেছিকেলি, অসমীয়াত আমি হাইৱে ধাবা বুলি কৈছোঁ নামটো। ৰিচেণ্টলি তাক ভালকৈ লগ পোৱাৰ সময়কণ আছিল বিষ্ণুৰাভাদেৱৰ তিথিত। বিষ্ণুৰাভা দিৱসৰ দিনা আমি চিনেমাখন টাইটেল চংটো জ্যোতি চিত্ৰবনত ছেট লগাই শ্বুটিং কৰিছিলোঁ। মোৰ চিনেমাখনৰ কষ্টিউম গৰিমাই কৰি আছে, কষ্টিউম ডিজাইনখিনি চব গৰিমাই কৰি আছে। চিনেমাখনৰ দীপকে কোৰিঅ'গ্ৰাফি কৰিছিলে সেই গানটো। আৰু 2 দিন শ্বুটিং কৰিছিলোঁ আমি, প্ৰায় 5 দিনমানৰ কাৰণে জ্যোতি চিত্ৰবন বুক কৰিছিলোঁ, 2 দিন শ্বুট কৰিছিলোঁ। প্ৰথম দিনা আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দিৱসৰ দিনাখনেই 20 জুনৰ দিনাখনে আমি আৰম্ভ কৰিছিলোঁ। আৰু খুব উলহ মালহে প্ৰথম দিনা শ্বুটিং হৈ যোৱাৰ পিছত সি হয়তো শুনিলে। দ্বিতীয় দিনা হঠাৎ মোৰ এডিজনে আহি পেলাই, এছিষ্টেণ্টজনে আহি পেলাই কৈছে, সি দাদা ZG আহিছে। শ্বুটিং চলি থকাৰ মাজতে কৈছে, দাদা ZG আহিছে। মই মূৰ তুলি চাই দেখিলোঁ সাক্ষাৎ জুবিন আহি আমাৰ মাজত থিয় হৈছেহি। আৰু দেখি এনেকুৱা লাগিল যেন কিবা তেওঁৰ অৰাটোৱে বেলেগ নহয়, কিবা এজন ঐশ্বৰ্য মানুহ এজন আহি আমাৰ মাজত থিয় হৈ দিলে। আৰু চবেই আচৰিত, কাৰো কোনোদিন তেনেকৈ শ্বুটিং চাবলৈ যোৱাটো কোনো প্ৰশ্নই নুঠে। তেওঁ বোলে নিজৰ শ্বুটিঙতো তেওঁ কেতিয়াবা দেৰি হয়, কিন্তু বেলেগৰ শ্বুটিং চাবলৈ আহি উপস্থিত হোৱাটো চবৰ কাৰণে এটা বিৰাট আচৰিত ঘটনা। আৰু সেইদিনাখন বহি
প্ৰায় 2 ঘণ্টামান বহি কথা বতৰা পাতি শ্বুটিং চলি আছে, ইফালে শ্বুটিঙো চলি আছে, আমি কথা বতৰা পাতি আছোঁ, হাঁহি ধেমালি কৰি আছোঁ, চিনেমাৰ কথা, কিতাপৰ কথা, OTT চিৰিজৰ কথা। ইমান মানুহজনৰ নলেজ আছিল, ইমান তেওঁৰ নলেজ আছিল নহয় চিনেমাৰ প্ৰতি, চিনেমাৰ ওপৰত নলেজ, কিতাপৰ ওপৰত নলেজ, যিকোনো ছাবজেক্ট ইমানেই নলেজ আছিল, তেওঁ কথা পাতিলে শেষেই নহয়। আৰু হাঁহি ধেমালিৰ মাজে মাজে কথা ওলাই, আকৌ টপিক চেঞ্জ হয়, আকৌ কিবা এটা হয়। সেই মুহূৰ্তখিনি এতিয়া বৰকৈ মনত পৰিছে, আৰু সেইটো মোৰ সেই তাক লাষ্ট দেখা সেইবিলাকে বৰকৈ খুন্দিয়াইছে বহুত। মই মোৰ শ্ৰদ্ধাৰ অঞ্জলি জুবিনলৈ যাচিছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ যে চবেই এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ লৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। সঁচাকৈয়ে জুবিন গাৰ্গ নিজৰ বন্ধুসকলৰতো বাদেই বিশেষ যিকোনো মানুহৰ প্ৰতি কিমান উদাৰ আছিলে, চিনাকি হওক বা অচিনাকি হওক কোনো কথা নাই। এটা মানে ব্যতিক্ৰমী, মানে জুবিনৰ এটা ব্যতিক্ৰমী জীৱন আছিলে। জুবিনে কি কৰিব, জুবিনে মানে সকলোৰে কাৰণে যথেষ্ট উদাৰ আৰু যথেষ্ট মানে সহানুভূতিপূৰ্ণ এজন। আপুনি এটা কথা মন কৰিব যে জুবিনে দিছে, জুবিনে কিন্তু একো লোৱা নাই, ৰাইজৰ পৰা লোৱা নাই, চৰকাৰৰ পৰা লোৱা নাই, কিন্তু দিশাটোত মানে মোৰ এটা মানে সদায় মানে জুবিনৰ মৃত্যুৰ পিছৰ পৰা মই এটা কথা মানে ৰহস্যজনক যেন লাগিছে, জুবিনৰ স্বাস্থ্য ইতিমধ্যে খুব বেয়া আছিল। আমি যেতিয়া ছ'চিয়েল মিডিয়াবিলাকত দেখোঁ বা জুবিনৰ অনুষ্ঠানবিলাকত দেখোঁ, জুবিনৰ স্বাস্থ্য একেবাৰে বেয়া আছিল। জুবিনে সেই লাষ্ট ভিডিঅ'বিলাকত পানীৰ আগত যেতিয়া জুবিন আছিলে সাগৰৰ মানে পাৰত, তেতিয়াও জুবিনৰ কিন্তু একদম অস্থিৰ অৱস্থাত জুবিন আছিলে। আৰু এজন চিকিৎসক, অসমৰ মানে চিকিৎসকসকলে জুবিনৰ কথাটো, জুবিনৰ অনুৰাগী আছিলে, তেখেতসকলে জুবিনকতো যথেষ্ট মানে কৈছিলে যে জুবিন জিৰণি লোৱাৰ প্ৰয়োজন। আৰু এজন চিকিৎসকেতো জুবিনৰ কথা কৈছিলে যে জুবিনক অসমবাসীক আহ্বান জনাইছিলে, তেখেতে কৈছিলে যে জুবিনক জিৰণি ল'বলৈ দিয়ক 3 বছৰমান অন্তত, তাৰপিছত জুবিনক সৃষ্টি আজি জুবিনক কামত লগাব বা জুবিনৰ অনুষ্ঠানবিলাক আপোনালোকে উপভোগ কৰিব। তাৰ পিছতো সেই ইভেণ্ট মেনেজমেণ্টত জড়িত শ্যাম কানু মহন্তই হওক বা জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই হওক, সেই জুবিনক কিয় যে সেই মানে তেওঁলোকে এটা কথা জানিব লাগিছিলে, লৈ গ'ল মানে নিজৰ স্বাৰ্থত লৈ গৈ জুবিনক মানে পৰোক্ষভাৱে হত্যা কৰিলে। এই কথাটো ক'বই লাগিব। কাষৰ মানুহখিনিয়েতো নিশ্চয় গম পাব। অসমবাসীক যেতিয়া এজন চিকিৎসকে অনুৰোধ কৰিছে যে তেওঁৰ 3 বছৰমান জিৰণি ল'বৰ কাৰণে, আৰু তেওঁ ষ্ট্ৰিক্টলি এটা কথা কৈছিল যে জুবিন জুই আৰু পানী এই দুটাৰ পৰা সাৱধান থাকিব লাগে। তেতিয়া আৰু সেই লাষ্ট ভিডিঅ'ত আমি যিখিনি দেখিছো, জুবিন সাঁতুৰি বহুত দূৰ গুচি গৈছে। ওচৰৰ মানুহখিনি কিন্তু ওচৰলৈ কোনো যোৱা নাই। কোনোবা এজনে যাব লওঁতে সিদ্ধাৰ্থ বোলাজনে বাধা দিছে। সেইটো আমি কি ভাবিম এতিয়া গোটেই কথাটো? এতিয়া যে তেওঁৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে যি কথাটো ক'লে জুবিনক বিষ দি মানে হত্যা কৰা, সেইটো এটা তেওঁৰ মতামত, যে ক'ব নোৱাৰো কিমান সত্যতা আছে বা সন্দেহ যেন জুবিনক মানে তিলে তিলে মৃত্যুৰ প্ৰি-প্লেন যেন হ'ল, আৰু তিলে তিলে যেন জুবিনক মৃত্যুৰ সন্মুখলৈ লৈ গৈছে। তেওঁলোকে মানে জানিব, ধৰক এইটো হ'লে জুবিন হয়তো এনেকুৱা এটা ইনচিডেণ্ট হ'ব পাৰে, হ'ব পাৰে, হয়, সেইটো হিচাপে। এইখিনিতে আৰু এজন জুবিনৰ অনুৰাগী আছে, অনুৰাগী বুলি কৈছো, আৰু লগতে অনুৰাগীটো বাৰু গোটেইখনেই হয়, আৰু তেওঁৰ লগতো জুবিনৰ খুব ভাল সম্পৰ্ক। তেখেত হৈছে ডিব্ৰুগড়ৰ হাছান ইকবাল। গতিকে তেওঁ এজন কবি হয়, গায়ক হয়, গীতো লিখে তেওঁ। তেওঁৰ লগত এটা জুবিনৰ মানে খুব ঘৰুৱা সম্পৰ্ক আছিলে। জুবিন ডিব্ৰুগড় আহিলে তেওঁলোকৰ তালৈ যায়, আৰু গণনাট্য সংঘৰ লগত জুবিন জড়িত হোৱাৰ সময়তেও তেওঁলোকৰ তাতেই হৈছিল। হাছান শ্বৰীফৰ দেউতাক মানে শ্বৰীফ আহমেদ, তেখেতো মানে উপস্থিত আছিলে সেই সময়ত যেতিয়া জুবিনে চহী কৰিছিলে। এই ফটোবোৰ আমি দেখা পাইছো, ইতিমধ্যে আছে এইখিনি ফটো। গতিকে এই হাছানে জুবিনে মানে এইটো সদস্য ভৰ্তি হৈছিল, হয়। তো সেই হাছান শ্বৰীফে তেওঁৰ লগৰ যিখিনি, তেওঁৰ জুবিনৰ প্ৰতি যিখিনি ধৰক লগ পোৱা বা যিখিনি অভিজ্ঞতা আছে, সেইখিনিও তেওঁ ৰাইজৰ মাজত ক'বলৈ বিচাৰিছে। আমি সেইখিনি এবাৰ দেখুৱাই। এই মুহূৰ্তত
মই মোৰ আন পৰিচয় নিদিওঁ। এই মুহূৰ্তত মোৰ এটাই পৰিচয়, জুবিনৰ বন্ধু, জুবিনৰ সতীৰ্থ, যাক কৈ আজি গৌৰৱবোধ কৰিছোঁ। আজি মৰ্মাহত জুবিনক হেৰুৱাই। জুবিন গাৰ্গৰ সৈতে মোৰ ঘনিষ্ঠতা আছিল প্ৰায় 32-33 বছৰৰ। কিন্তু অন্ততঃ এই 3টা দশকৰ যিখিনি মচিব নোৱাৰা ছবি আছে জুবিনৰ সৈতে মোৰ পাৰ কৰা স্মৃতিৰ ছবি, সেইখিনি সোঁৱৰি আজি মৰ্মাহত হৈছোঁ। জুবিন গাৰ্গ আমাৰ ঘৰলৈ বহুবাৰ আহিছে, মই জুবিন গাৰ্গৰ ঘৰলৈ গৈছোঁ, ষ্টুডিঅ'লৈ গৈছোঁ। আৰু জুবিন গাৰ্গক পাওঁতে যি গাম্ভীৰ্যপূৰ্ণ ব্যক্তিত্ব আমি পাইছিলোঁ, তাৰ লগতে পাইছোঁ জুবিন গাৰ্গক এজন ৰসিক ব্যক্তি হিচাপে। বহু হাঁহি ধেমালিৰ মুহূৰ্তও আছে, আৱেগিক মুহূৰ্তও আছে। আজি এই মুহূৰ্তত কম সময়ত সকলো বৰ্ণনা কৰিব পৰা নাযায়। কিন্তু এটা কথা কওঁ, জুবিন গাৰ্গক আমি বাহিৰা চকুত যিটো কেতিয়াবা দেখা যায়, মঞ্চতে হওক য'তে হওক, কোনোবাই কয় জুবিন গাৰ্গ অহংকাৰী নেকি? হয়, জুবিন গাৰ্গৰ এটা মিঠা অহংকাৰ আছিল। সেই আজি নোহোৱা হওঁতে বুজিছোঁ সেই স্বাভিমানী কথাবোৰ, সেই অভিমানী কথাবোৰ, মিঠা অহংকাৰবোৰ সঁচা আছিল। আৰু জুবিন গাৰ্গক যিহেতু আমি ভগৱান নহয়, ভগৱান প্ৰদত্ত গুণৰ অধিকাৰী, এজন অৱতাৰী পুৰুষ হিচাপে ধৰোঁ, মানুহ হিচাপে সকলো থাকিব দুগুণ, কিন্তু জুবিনৰ যিখিনি অৱদান সেয়া বিশ্ব বিৰল হৈ ৰ'ব। আৰু মোৰ নিজৰ সান্নিধ্যৰ কথাই কওঁ, জুবিনৰ সৈতে মই কেইবাটাও সাক্ষাৎকাৰ আছে মোৰ। তাই 2004 চনৰ সাক্ষাৎকাৰটো ইতিমধ্যে আপোনালোকে হয়তো বহুতে চাইছে, এই মুহূৰ্তত বহুতে প্ৰচাৰ কৰি আছে। একাধিক সাক্ষাৎকাৰ মোৰ আছে, লৈছিলোঁ। বিভিন্ন মুহূৰ্তৰ কথা গম পাইছিলোঁ জুবিনৰ জীৱনৰ, গানৰ শৈলীৰ কথা আৰু কিছু পৰিকল্পনাৰ কথা, যিবোৰ হয়তো এতিয়াও আধৰুৱা হৈ ৰ'ল। জুবিন গাৰ্গৰ সৈতে আমাৰ ঘৰতে এটা ঐতিহাসিক ঘটনাও হৈছিল। ভাৰতীয় গণনাট্য সংঘৰ সদস্য ভৰ্তি হৈছিল আমাৰ ঘৰতে। মোৰ পিতা হাছান শ্বৰীফ আহমেদ সেই সময়ত ডিব্ৰুগড় জিলাৰ ভাৰতীয় গণনাট্য সংঘৰ সভাপতি আছিল, সম্পাদক আছিল শৰৎ চন্দ্ৰ নেওগ। তেওঁলোকৰ পৰা সদস্য পদ গ্ৰহণ কৰিছিল আমাৰ ঘৰতে 2004 চনত। আৰু সেইদিনাখনে মই সাক্ষাৎকাৰো গ্ৰহণ কৰিছোঁ জুবিন গাৰ্গৰ দীঘলীয়াকৈ। আৰু কি ক'ম, জুবিন গাৰ্গৰ সৈতে মই এটি গীতৰ কাম কৰিছিলোঁ, আকাংক্ষাৰ সুৰ সংগত, গানৰ মেঘা চিৰিয়েল এখনৰ, মেঘা ধাৰাবাহিকৰ শীৰ্ষ গীত মোৰ কথা সুৰত জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰিছিল মোৰ ছোৱালী চাবিকা হাছান আকাংক্ষাই। আৰু আমাৰ ঘৰতে 2020 চনত মুক্তি দিছিল জুবিন গাৰ্গে। মোৰ ল'ৰা ৰিয়াদৰ এখন গ্ৰন্থ আমাৰ ঘৰতে তাৰ প্ৰমোচন কৰিছিল জুবিন গাৰ্গে। এই চিনসমূহ আমাৰ হাতত আছে। সময়ে সময়ে আমি কিছুমান আমি এতিয়াও ৰাইজৰ আগত এৰি দিয়া নাই, জুবিনৰ স্মৃতি হিচাপে সকলো আগবঢ়াম। কিন্তু আজিৰ মুহূৰ্তত আৰু এটা কথা মই কওঁ, জুবিনৰ ভগ্নী জংকী বৰঠাকুৰৰ সৈতে মই গানৰ কাম কৰিছিলোঁ বহু বছৰ আগতে। সেই সময়ত বিশেষ আমাৰ ধাৰণা নাছিল বাবে আমি কিছুমান কেছেটৰ দিন আছিল, আমি কাৰোবাক উপহাৰ দিছিলোঁ, কিন্তু আমি নিয়ম মতে আমি মুক্তি দিয়া নাছিলোঁ। জুবিনৰ লগত কথা হৈছিল আৰু তাৰে এটা গানৰ মিউজিক জুবিনে কৈছে মই নিজে কৰিম। আজিকালি যিহেতু কণ্ঠটো উলিয়াই কৰিব পাৰি, সেই কামটো আধৰুৱা হৈ ৰ'ল। আৰু এই মুহূৰ্তত জুবিনৰ যি মৃত্যু, অস্বাভাৱিক মৃত্যু, তাৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। আৰু আমি আশা কৰিম এই অকাল মৃত্যুৰ বিচাৰ আমি পাম। আমি ন্যায়ৰ ওপৰত, ন্যায়পালিকাৰ ওপৰত আমি আস্থা ৰাখিছোঁ, কিন্তু আমি চকু দিব লাগিব যে জুবিন গাৰ্গৰ দৰে এক সত্তা যি এক নিজেই ধুমুহা আছিল, সেই ধুমুহা হেৰাই গ'ল অকালতে। জুবিন গাৰ্গৰ মৃত্যুৰ যেন ন্যায় বিচাৰ হয়, আমি তাতে চকু দিব লাগিব। জুবিনৰ আত্মাৰ সদগতি কামনা কৰিলোঁ। সঁচাকৈ হাছান শ্বৰীফে কোৱাৰ দৰে জুবিন এটা সত্তা আছিলে, আৰু সকলোৱে এতিয়া গোটেই অসমবাসীয়ে বা বিশ্ববাসীয়ে এটাই বিচাৰিছে যে জুবিনৰ ন্যায় হয়তো সঁচাকে। সেইটো যদি ন্যায়টো নহয়, জুবিনৰ যদি ন্যায় প্ৰক্ৰিয়াটো সঠিক ৰূপত আগনাবাঢ়ে, তেতিয়াহ'লে বিশ্বই মানে অসমক মানে হাঁহিব, অসম হাঁহিয়াতৰ পাত্ৰ হ'ব। আৰু পাছৰ প্ৰজন্মই সেই বিষয়টোলৈ মানে হেৰিয়ক মানে চৰকাৰ বা ৰাজনৈতিক শক্তিসমূহক ক্ষমা নকৰিব। জুবিন সঁচাকৈয়ে এটা ব্যতিক্ৰমী চৰিত্ৰ আছিল। মই আগতেও কৈছোঁ, জুবিনে নিজৰ সৃষ্টিৰাজিত কৈছে যে মই সাগৰ তলিত শুবৰ মন যায়। সঁচাকৈ জুবিন সাগৰ শুই থাকে।
এতিয়া জুবিন মানে সাগৰতলিত শুবৰ মন যায় কথাটো ঠিকেই আছে, কিন্তু জুবিন আচলতে জনসমুদ্ৰত জুবিন বিলীন হ'ল। আৰু জুবিনে যিটো বিচাৰিছিলে ভাষা, জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো একাকাৰ হৈ যাওক, জুবিনৰ মৃত্যুৱে সেই কথাটোকে প্ৰতিপন্ন কৰিলে। অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত, সমগ্ৰ বিশ্বত বিশ্ববাসী আচৰিত হৈ গ'ল। পল ৰবচন আমেৰিকাৰ পল ৰবচন মৰোতে সেই সময়ৰ জনগাঁথনিটো যথেষ্ট মানে কম আছিলে জনসংখ্যা। সেই সময়ত পল ৰবচনৰ মৃত্যুৰ সময়ত মানে মানুহ, পল ৰবচনৰ সময়ত মানুহ হৈছিলে 5,000। এইটো লৈ বিশ্ব ৰেকৰ্ড হৈছিলে। ঠিক একেধৰণে মাইকেল জেকচনৰ ক্ষেত্ৰতো এটা বিশ্ব ৰেকৰ্ড হৈছিলে। আৰু জুবিনৰ মৃত্যুৱে সেই ৰেকৰ্ডক ভংগ কৰি যেন জুবিন জনসমুদ্ৰত উদ্ভাসিত হ'ল। আৰু নতুন নৱপ্ৰজন্মই বিচাৰিব যে জুবিনৰ সত্তাটো হাছান শ্বৰীফে কোৱাৰ দৰে জুবিনৰ সত্তাটো যেন সদায় মানে চলমান হৈ থাকে। জুবিনৰ সৃষ্টিৰাজি 50 বছৰ, 100 বছৰ, 200 বছৰ, 1000 বছৰ ধৰি যেন মানে অমৰ হৈ থাকে। সেই সত্তাটো নতুন প্ৰজন্মই বিচাৰিব, অসমবাসীয়ে বিচাৰিব, সমগ্ৰ বিশ্ববাসীয়ে বিচাৰিব। ইয়াকে আমি কৈ আৰু শেষৰ যিখন তেওঁৰ ছবি এতিয়া 31 অক্টোবৰত মুক্তি পাব বুলি কৈছে, সেইখনো সেই সাগৰৰ পৰা আৰম্ভ সাগৰতে শেষ হৈছে। আৰু ইণ্টাৰেষ্টিং কথা হ'ল কি, তাৰ যিখন প্ৰথম পোষ্টাৰ উলিয়াইছে সেইখনো এনেকুৱা যে জুবিন এনেকে তললৈ এনেকে হাত কৰি পেলাই সাগৰখন চুই আছে। গতিকে এইটো এটা মানে সংযোগ জীৱনে জুবিনে যেনেকে এটা সদায় মানে ব্যতিক্ৰম চৰিত্ৰ, মানে এনেকুৱা বুজাইছে যেন জুবিনে নিজৰ জীৱনটো এখন চিত্ৰনাট্যৰে যেন লিখিত হৈ গ'ল আৰু জুবিনে তেনেকেই পৰিসমাপ্তি ঘটিল। গতিকে জুবিন অমৰ হৈ থাকক, এই মানে বাৰ্তাৰে আমি আমাৰ এই খণ্ডটো সমাপ্ত কৰিছোঁ। ধন্যবাদ।